শিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ ফুলকবি আৰু আলুৰ আচাৰ। তাৰ বাবে ফুলকবি আৰু আলুখিনি ভালদৰে ধুই ল'ব আৰু সৰু সৰুকৈ কাটি ল'ব। অৱশ্যে নিজৰ ইচ্ছাৰে যিমান সাইজত কাটিব বিচাৰে সিমান সাইজত কাটি ল'ব। ফুলকবিটো সৰু সৰু টুকুৰা কৰি কাটি ল'ব। ফুলকবিখিনি এইদৰে সৰু সৰুকৈ কাটি ল'ব আৰু আলুখিনিও এইদৰে সৰু সৰুকৈ কাটি লোৱা হ'ল। ইয়াৰ আন উপকৰণ হিচাপে ব্যৱহাৰ কৰিছোঁ সৰিয়হ আৰু মেথিৰ গুড়ি, আদাৰ পাউডাৰ, অকণমান কালজিৰা, হালধি, জলকীয়া গুড়ি, টেঙাৰ বাবে ব্যৱহাৰ কৰিছোঁ আমচুৰ পাউডাৰ আৰু নিমখ। এতিয়া আলুখিনি এটা পাত্ৰত লৈ পেলাই ভাল ধৰণেৰে বইল কৰি ল'ব। সফা কাপোৰত ফুলকবিখিনি বান্ধি গৰম পানীত টোপোলাটো দি ফুলকবিখিনি অলপ সিজিবলৈ দিব। সম্পূৰ্ণ সিজিবলৈ দিব নালাগে। এতিয়া গৰম পানীখিনিত ফুলকবিৰ টোপোলাটো দি তাক সিজিবলৈ দিব আৰু ইফালে আলুখিনিও সিজি আছে। ফুলকবি আৰু আলুখিনি ভাল ধৰণেৰে বইল হ'ল। ফুলকবিটো অৱশ্যে সম্পূৰ্ণ পেটেকা হৈ যোৱাকৈ বইল কৰিব নালাগে। আলুটো সম্পূৰ্ণভাৱে বইল কৰি ল'ব লাগে। এতিয়া তেল গৰম হৈছে। তেল গৰম হোৱাৰ পিছত মই তাত দিছোঁ হিং, হালধি। তাৰপিছত গেছটো অফ কৰি দিব। গেছটো অফ কৰি দিব আৰু তাত মই দিছোঁ জলকীয়া গুড়ি, আমচুৰ পাউডাৰ, নিমখ, সৰিয়হ আৰু মেথি গুড়ি, অলপ আদাৰ গুড়ি। এতিয়া মছলাখিনি ভাল ধৰণেৰে সানি তাত আলু আৰু ফুলকবিখিনি দি দিব। এতিয়া অকণমান ওপৰত মই কালজিৰা দিছোঁ আৰু আচাৰখিনি ভালে থাকিবৰ বাবে অকণমান ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া আচাৰখিনি ভাল ধৰণেৰে মছলাখিনিৰ লগত মিক্স কৰি পেলাব আৰু এসপ্তাহমান ৰ'দত দিব। তাৰপিছত খাব পাৰিব। ফুলকবি আৰু আলুৰ আচাৰ ৰেডি হৈ গ'ল। যদিহে আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।